মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ইম্পৰ্টেন্ট টপিকসমূহ ডিছকাছ কৰিবলৈ গৈ আছোঁ আৰু এই টপিকসমূহ যদি তোমালোকে ভালদৰে পঢ়া তেতিয়াহ'লে তোমালোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আমি এতিয়া তোমালোকৰ প্ৰথম চেপ্টাৰটোৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম চেপ্টাৰটো তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ। এই চেপ্টাৰটোৰ কেমিকেল ইকুৱেশ্যনছ তোমালোকে কেনেকৈ লিখেটো শিকিব লাগিবই। লগতে এই ইকুৱেশ্যনটো চাবা, ইয়াৰ পৰা প্ৰায় কুৱেশ্যন অহা দেখা যায়। এই কুৱেশ্যনটো মন কৰিবা। তোমালোকে কিতাপখন লগতে উলিয়াই লোৱা, তেতিয়া তোমালোকৰ মাৰ্ক কৰি যাবলৈও সুবিধা হ'ব। এতিয়া সন্তুলিত ৰাসায়নিক সমীকৰণ, বেলেঞ্চ কেমিকেল ইকুৱেশ্যন, এইটোতো ভেৰি 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 ইম্পৰ্টেণ্ট টপিক, কাৰণ ইয়াৰ পৰা কুৱেশ্যন আহিবই। আৰু লগতে তোমালোকে বেলেঞ্চিং কেনেকৈ কৰে, কিতাপত যিমানবোৰ ইকুৱেশ্যন কৰা আছে সেই সকলোবিলাক প্ৰেক্টিছ কৰিবা। MCQ কুৱেশ্যনো আহিব পাৰে, লং কুৱেশ্যনটো আহিব পাৰে। আৰু লগতে চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ প্ৰায় অহা দেখা যায়, বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাবা। আৰু তোমালোকক এনেকুৱা ধৰণে ৰিয়েকশ্যনটো দিয়া হ'ব, সেই ৰিয়েকশ্যনটো ইকুৱেশ্যনত লিখিবলৈ দিব পাৰে আৰু লগতে বেলেঞ্চিং কৰিবলৈ দিব পাৰে, এনেকুৱাবোৰ চাবা। তাৰপিছত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, ইয়াত কম্বিনেশ্যন ৰিয়েকশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট। সংযোজন বিক্ৰিয়াৰ কুৱেশ্যন দেখা যায়, এইটো ইম্পৰ্টেণ্ট। তাৰপিছতে তোমালোকে ডিকম্পজিশ্যনটো ইমান বেছি ইম্পৰ্টেণ্ট নহয়, কুৱেশ্যন অলপ কম অহা দেখা যায়। তথাপিও তোমালোকে বেলেঞ্চিং ডিকম্পজিশ্যন ৰিয়েকশ্যনৰ কিন্তু এই ইকুৱেশ্যনটো, চূণ শিলৰ পৰা যে পুৰা চূণ বনাব পাৰি আৰু কাৰ্বন ডাই অক্সাইড গেছ ৰিলিজ হয়, এই বস্তুটো চাবা। আৰু লগতে এটা বস্তু, এই ক্ৰিয়াকলাপবোৰ তোমালোকে এবাৰ এবাৰ পঢ়ি যাবা, কাৰণ এই ক্ৰিয়াকলাপৰ পৰাও কুৱেশ্যন অহা দেখা যায়। তাৰপিছত আহে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক। ইয়াৰ পৰা কুৱেশ্যন আহেই, প্ৰায় কুৱেশ্যন আহে, সেইকাৰণে এই ৰিয়েকশ্যনটো ভালকৈ চাবা। ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন তোমালোকে জানিবলৈ হ'লে ৰিয়েক্টিভিটি ছিৰিজটো জানিব লাগিব। সেই ৰিয়েক্টিভিটি ছিৰিজটো তোমালোকে ভালকৈ চাব লাগিব। তাৰপিছত আৰু কথা আহে অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কুৱেশ্যন আহেই, এইটো ভালকৈ চাবা। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাবা। লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? তাৰপিছতে ইয়াত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ, এইবোৰ চাবাই তোমালোকে। এইটো আছিলে তোমালোকৰ প্ৰথম চেপ্টাৰৰ ইম্পৰ্টেণ্ট টপিকছ। এতিয়া ছেকেণ্ড চেপ্টাৰটোলৈ আহোঁ, এচিড, ক্ষাৰক আৰু লৱণ, এচিড বেছেছ এণ্ড চল্ট। ইয়াৰ কি কি তোমালোকে চাবা, এচিড কি, বেছ কি, সেইবিলাকতো তোমালোকে জানিবই লাগিব। তাৰপিছতে এচিডে মেটেলৰ লগত কেনেকৈ ৰিয়েক্ট কৰে, কি কি ৰিলিজ কৰে, সেই বস্তুবিলাক জানিব লাগিব। এইটো চাবা, হাউ ডু মেটেল কাৰ্বনেটছ এণ্ড মেটেল হাইড্ৰজেন কাৰ্বনেটছ ৰিয়েক্ট উইথ এচিড, এইটো চাবা। এইটো বস্তু চাবা, CaCO3 প্লাছ H2O প্লাছ CO2, CaHCO3 2, এই কুৱেশ্যনটো চাবা। হাউ ডু এচিড ৰিয়েক্টছ উইথ বেছ, এইবোৰ ইম্পৰ্টেণ্ট টপিক চাবা। তাৰপিছতে হাউ ষ্ট্ৰং আৰ এচিডৰ বেছ সলিউশ্যন, এইবিলাক চাবা। ইয়াত আহি গ'ল, মই তোমালোকক যোনটো ৰিয়েক্টিভিটি ছিৰিজৰ কথা কৈ আছিলোঁ, সেই ৰিয়েক্টিভিটি ছিৰিজটো তোমালোকে চাব লাগিব, কাৰণ ৰিয়েক্টিভিটি ছিৰিজৰ পৰা কুৱেশ্যন আহে। আৰু লগতে এটা বস্তু মন কৰিবা, এই কমন চল্টৰ তোমালোকে ছডিয়াম হাইড্ৰক্সাইডৰ ফৰ্মুলা কি, এইবিলাক চাবা। ব্লিচিং পাউডাৰৰ কমন নেম কি, কেমিকেল নেম কি, কেমিকেল ফৰ্মুলা কি, সেইবিলাক চাবা। তাৰপিছত বেকিং ছ'ডা, ৱাশ্বিং ছ'ডা, এইবিলাক চাবা। আৰু লগতে প্লাষ্টাৰ অফ পেৰিছ, এইটো এটা ইম্পৰ্টেণ্ট টপিক, ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়, এইটো চাবা। এইবিলাক যে এনেকৈ দিয়া আছে, যৌগ CaOCl2 সাধাৰণ নামটো কি, এইবিলাক এনেধৰণে লিখিব আহিব পাৰে, সেইকাৰণে কমন নেম, কেমিকেল নেম, ফৰ্মুলা, সকলোবিলাক চাবা। হৈ গ'ল। আৰু ইয়াত যে দিয়া আছে, ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন হোৱা যৌগটোৰ নাম কি, এইবিলাক চাবা। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ প্ৰায় দেখা যায়। তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা, এই কুৱেশ্যনটো চাবা, সেইটো ইম্পৰ্টেণ্ট। বাকীটো এক্সাৰচাইজৰ কুৱেশ্যনবোৰ তোমালোকে চাবাই।
তাৰপিছত আহি গ'ল ধাতু আৰু অধাতু ধাতুৰ ফিজিকেল প্ৰপাৰ্টিজ কেমিকেল প্ৰপাৰ্টিজ চাবা তেনেধৰণে অধাতুৰ প্ৰপাৰ্টিজ বিলাক এটলিষ্ট কেইটামান প্ৰপাৰ্টিজ ইম্পৰ্টেণ্ট টপিকছ বিলাক প্ৰপাৰ্টিজ বিলাক তোমালোকে মনত ৰাখিবা কাৰণ সেই প্ৰপাৰ্টিজ বিলাকৰ পৰা কুৱেশ্যন আহে তাৰপিছতে কেমিকেল প্ৰপাৰ্টিজ খিনি চাবা বুলিতো মই ক'লোৱে হয় নাই সেইখিনিতো চাবই লাগিব এতিয়া এইটো এটা ইম্পৰ্টেণ্ট টপিক চোৱা মই যোনটো কথা কৈ আছিলো ৰিয়েক্টিভিটি চিৰিজ এই ৰিয়েক্টিভিটি চিৰিজটো তোমালোকে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনৰ কাৰণে লাগিবই ডি অপসাৰণ বিক্ৰিয়াৰ কাৰণে লগতে এই ৰিয়েক্টিভিটিৰ কথা কুৱেশ্যন এইবোৰ চিৰিয়েলি এনেকে অৰ্ডাৰত সজাবলৈও আহে সেইকাৰণে এই ৰিয়েক্টিভিটি চিৰিজটো মনত ৰখাটো বিৰাটেই গুৰুত্বপূৰ্ণ ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক এইটো চাবাই তাৰপিছতে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় এনেকুৱা ধৰণৰ ৰিজন বেছ কুৱেশ্যনবোৰ চাবা 1-2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰপিছত হাউ ডু মেটেলছ এণ্ড নন মেটেলছ ৰিয়েক্ট এইবিলাকতো চাবই লাগিব লগতে প্ৰপাৰ্টিজ অফ আয়নিক কম্পাউণ্ড এইটো চোৱা এই কাৰ্যকলাপটো ভালদৰে চাবা লগতে এই ডায়গ্ৰামটোৰ পৰা কুৱেশ্যনো অহা দেখা যায় এই ডায়গ্ৰামটো চাবা ভালদৰে বুজি ল'বা ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় এক্সট্ৰেকশ্যন অফ মেটেলটো ইমান বেছি ইম্পৰ্টেণ্ট টপিকো নহয় বহুত ৰেয়াৰ অহা দেখা যায় সেইকাৰণে ইমান বেছি গুৰুত্ব দিব লগা নাই কিন্তু এই যোনটো ডায়গ্ৰাম দেখিছানে এইটোৰ কুৱেশ্যন অহা দেখা গৈছে বিদ্যুৎ পৰিশোধন পদ্ধতি ইলেক্ট্ৰলাইটিক ৰিফাইনিং এই বস্তুটো কিন্তু অহা দেখা গৈছে এই বস্তুটো এই যোনটো টপিক সেইটো ভালকে তোমালোকে চাবা এটা চাবা কৰজন কি কৰজনৰ প্ৰিভেনশ্যন কেনেকৈ কৰিব পাৰি ক্ষয় প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি মিনিমাম দুটা তোমালোকে মনত ৰাখি থবা কাৰণ তাৰ পৰা কুৱেশ্যন আহিব পাৰে এতিয়া হৈ গ'ল কাৰ্বন আৰু তাৰ যৌগৰ পৰা তোমালোকে মেইনলি কি চাবা কোভেলেন্ট বন্ডিং কাক কয় হয়নে ডাবল বন্ড ট্ৰিপল বন্ড এইবিলাক বস্তু চাবা তাৰপিছতে ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বন কুৱেশ্যন আহিব পাৰে এইটো চাবা স্যাচুৰেটেড এণ্ড আনস্যাচুৰেটেড কম্পাউণ্ডছ অফ কাৰ্বন তাৰ পৰা কুৱেশ্যন আহে এইবিলাক চাবা তলৰ যৌগবোৰৰ নাম লিখা যৌগবোৰৰ নাম লিখিব আহিব পাৰে বা তোমালোকৰ মিলাবলৈ আহিব পাৰে এমচিকিউত এনেকুৱাবোৰ চাবা যৌগবোৰৰ গঠন আঁকি দেখুওৱা এইবোৰ চাবা ইম্পৰ্টেণ্ট এইখিনি ইমান বেছি ইম্পৰ্টেণ্টো নহয় ইমান বিশেষ কুৱেশ্যন নাহে কেমিকেল প্ৰপাৰ্টিজ অফ কাৰ্বন কম্পাউণ্ডছ কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম বহুত কম কুৱেশ্যন অহা দেখা যায় অক্সিডেশ্যনটোতো মই আগতেও কৈছো অক্সিডেশ্যনটোতো ইম্পৰ্টেণ্ট এটা টপিক ইয়াত চাবোন আৰু অপমাৰ্জক সোপ এণ্ড ডিটাৰজেন্টছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক ইয়াৰ কুৱেশ্যন অহা দেখা যায় এইটো টপিক তোমালোকে ভালদৰে চাবা উইথ ডায়গ্ৰাম মনত ৰাখিবলৈ চেষ্টা কৰিবা অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰিবানে এইটো কুৱেশ্যন চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায় আৰু বাকি এক্সাৰচাইজৰ কুৱেশ্যনবোৰতো তোমালোকে চাবাই চাবোন মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো গোটেইটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এইটো কুৱেশ্যন আহিব পাৰে তাৰপিছত মৌল পৰ্যাবৃত্ত শ্ৰেণী বিভাজন পিৰিয়ডিক ক্লাছিফিকেশ্যন এলিমেণ্টছ চেপ্টাৰ 5 ইয়াত ডবৰেইনৰ ট্ৰাইবটো চাবা এটা ইম্পৰ্টেণ্ট টপিক আৰু চবতকে ইয়াত ডাঙৰ কথাটো হ'ল এই যে তিনিটা গ্ৰুপিং দিছে এলিমেণ্টছৰ এই গ্ৰুপিং তিনিটা মনত ৰাখিবা এমচিকিউ কুৱেশ্যন অহা দেখা গৈছে যে কোনটো ডবৰেইন ট্ৰাইব নহয় কোনটো এলিমেণ্টছৰ গ্ৰুপিং এই তিনিটা যদি মনত ৰাখা যোনটো নহয় তাত দেখিলে বুজি পাবা হয়নে সেইটো চাবা তাৰপিছতে
লিমিটেশনস অফ মেণ্ডেলিভছ ক্লাছিফিকেশ্যন লিমিটেশনস তোমালোকে দুটা বা তিনিটা মনত ৰাখিবা লিখিবলৈ আহিব পাৰে সেইটো বস্তু মনত ৰাখিবা তাৰপিছতে আৰু এটা বস্তু আহে মেকিং অৰ্ডাৰ আউট অফ কেয়াছ দ্য মডাৰ্ণ পিৰিয়ডিক টেবল কেনেকৈ অৰ্ডাৰটো বনাইছিলে সেই বস্তুটো চাবা মেটেলছ নন মেটেলছ কোনখিনিত আছে গ্ৰুপিংটো কেনেকৈ কৰিছে পজিশ্যন এইবিলাকতো ইয়াতে আহিয়ে গ'ল এইকেইটা ইম্পৰ্টেণ্ট বস্তু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা ট্ৰেণ্ডছ ইন দ্য মডাৰ্ণ পিৰিয়ডিক টেবল ভেলেন্সি কি হয় কোনফালে ভেলেন্সি বাঢ়ি যায় কমি যায় পাৰমাণৱিক আকাৰ এটমিক সাইজ কোনফালে বাঢ়ি যায় কোনফালে কমি যায় সেইকেইটা বস্তু চাবা ধাতৱ আৰু অধাতৱ ধৰ্ম এইবিলাক চাবা এইকেইটাই মেইন টপিক ইয়াৰ সেইকেইটা ভালদৰে চাবা এই বস্তুখিনি যাবা পৰ্যাবৃত্ত তালিকা স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱ ধৰ্মী হ'ব বুলি অনুমান কৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ চাবা ঠিক আছে মেটেলিক অৰ্ডাৰটো এৰেঞ্জমেণ্ট কৰিবলৈ আহিব পাৰে এতিয়া আহি গ'ল বায়'লজি লাইফ প্ৰচেছ এই চেপ্টাৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পৰা বহুত মাৰ্কছ আহে প্ৰায় 8 মাৰ্কছ আহে আৰু ইয়াৰ গোটেইবিলাক টপিকে আমি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ কাৰণ ইয়াৰ প্ৰত্যেকটো টপিকৰ পৰাই কুৱেশ্যন অহা দেখা গৈছে সেইকাৰণে এই বস্তুটো ভালকৈ পঢ়িব লাগিব যেনেকৈ অট'ট্ৰপিক নিউট্ৰিশ্যন মানে কি হেটেৰট্ৰপিক নিউট্ৰিশ্যন মানে কি দুইটাৰ মাজত ডিফাৰেঞ্চ কি ফটোচিন্থেসিছৰ এই যোনটো ৰিয়েকশ্যন সেইটো মনত ৰাখিবা সেইটো কেতিয়াবা বেলেঞ্চিং কৰিবলৈ আহিব পাৰে ষ্ট'মাটাৰ ফাংচন কি ঠিক আছে পত্ৰ ৰন্ধনৰ ফাংচন কি সেইবিলাক জানিব লাগিব বা ষ্ট'মাটাৰ এই ডায়েগ্ৰামকেইটা চাবা এই যোনটো কাৰ্যকলাপ ইয়াৰ পৰা কুৱেশ্যন অহা দেখা গৈছে এই কাৰ্যকলাপটো তোমালোকে ভালদৰে চাবা হেটেৰট্ৰপিক নিউট্ৰিশ্যনৰ কথা মই ক'লোৱে তাৰপিছতে কোনটো জীৱই কোনটো নিউট্ৰিশ্যন ফ'ল' কৰে তাৰ কাৰণেও আহিব পাৰে তাৰপিছতে নিউট্ৰিশ্যন ইন হিউমেন বিঙত এই ডায়েগ্ৰামটো ভালদৰে প্ৰেক্টিচ কৰিবা কিয়নো এই ডায়েগ্ৰামটোৰ যোনটো চোৱা সিকুৱেন্স দি আছে মুখ গহ্বৰৰ পাছত জিভা মুখ গহ্বৰ গ্ৰাফ নলী এইটো এনেকৈ অৰ্ডাৰত সজাবলৈ আহিব পাৰে তাৰপিছতে ইয়াত যোনবিলাক এনজাইম উৎসেকক সেইবিলাকৰ কথা লিখিবলৈ আহে কি এনজাইম ৰিলিজ হয় ক'ত ৰিলিজ হয় হয়নে কাৰ ফাংচন কি এইবিলাক লিখিবলৈ আহিব পাৰে যেনেকৈ ট্ৰাইপচিন হয়নে লাইপেজ ইণ্টেষ্টিনেল জুচ হয়নে আন্তিক ৰস লাইপেজ ট্ৰাইপচিন এইবিলাকৰ কথা লিখিবলৈ আহে তাৰপিছত আৰু এটা বস্তু আহে ভিলিৰ ফাংচন প্ৰায় লিখিবলৈ অহা দেখা যায় এইকেইটা বস্তু চাবা তাৰপিছতে ৰেস্পিৰেশ্যন আৰু ব্ৰিডিঙৰ মাজত ডিফাৰেঞ্চ কি সেইবিলাক চাবা এনাৰবিক ৰেস্পিৰেশ্যন কাক কয় অবাধ শ্বসন হয়নে এৰবিক ৰেস্পিৰেশ্যন কাক কয় তাৰপিছতে এই ডায়েগ্ৰামটো চাবা হয়নে ইয়াৰ পৰা কুৱেশ্যন আহে তাৰপিছতে এই ডায়েগ্ৰামটো চাবা এই ডায়েগ্ৰামটোৰ কোনটো বস্তু ক'ত আছে সেইটো চাবা ডায়েগ্ৰামটো দি হয়তো ABC এনেকৈ দি দিব পাৰে তাৰপিছত সেই জেগাটোৰ নাম লিখিবলৈ ক'ব পাৰে অৰ্গেন বডি পাৰ্টছটোৰ নাম লিখিবলৈ ক'ব পাৰে এইটো কি সেইটো কি এনেকৈ লিখিবলৈ আহিব পাৰে হয়নে সেই বস্তুবিলাক চাবা এই কুৱেশ্যনটো শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি এই কুৱেশ্যনটো প্ৰায় অহা দেখা যায় এই কুৱেশ্যনটো ভালদৰে চাবা তাৰপিছতে ট্ৰান্সপিৰেশ্যনত জাইলেম আৰু ফ্লুৱেমৰ ফাংচন কি হয়নে সেইবিলাক বস্তু চাবা এইটো মানুহৰ দিছে মানুহৰ ট্ৰান্সপৰ্টেশ্যন ইন হিউমেন বিং হয়নে এইটো তোমাৰ হিউমেন হাৰ্টৰ ডায়েগ্ৰামটো চাবা হিউমেন হাৰ্টৰ ডায়েগ্ৰামটোৰ লগতে কেনেদৰে গোটেই প্ৰচেছটো হয় সেই বস্তু এবাৰ ভালদৰে বুজি ল'বা সেইটো লিখিবলৈ আহিব পাৰে এই ডায়েগ্ৰামটোৰ ওপৰতো কুৱেশ্যন আহে তাৰপিছত হিমোগ্লবিনৰ ফাংচন কি হয়নে সেইবিলাক বস্তু আহে এইবিলাকতো চাবাই লিম্ফৰ ফাংচন কি ট্ৰান্সপৰ্টেশ্যন ইন প্লান্টছৰ কথা মই কৈছোৱে জাইলেম ফ্লুৱেমৰ কথা আহে কেনেধৰণে পানী পৰিবহণ হয় সেই বস্তুটোৰ ওপৰতো কুৱেশ্যন আহে MCQটো দেখা যায় লং কুৱেশ্যনটো দেখা যায় তাৰপিছতে এক্সক্ৰিশ্যনতো ডায়েগ্ৰাম ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ডায়েগ্ৰামটো চাবাই
তাৰপিছতে নেফ্ৰনৰ কাম কি, নেফ্ৰন কি, এই বস্তুবোৰ চাবা। এক্সক্ৰিশন ইন প্লান্টছটো বহুত বেছি ইম্পৰ্টেণ্ট নহয়, ইয়াৰ পৰা বহুত বেছি কুৱেশ্যন অহা দেখা নাযায়। মুঠতে এই টপিকটো লাইফ প্ৰচেছ টপিকটো বহুত ইম্পৰ্টেণ্ট। সেই টপিকটো গোটেইবিলাক টপিকে তোমালোকে গোটেইবিলাক বস্তুৱে ভালদৰে পঢ়িবা আৰু ডাইগ্ৰামবিলাক বহুত ভালদৰে চাবা আৰু প্ৰেক্টিছ কৰিবা। নিয়ন্ত্ৰণ আৰু সমন্বয়ন, কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনৰ এই ডাইগ্ৰামটো বহুত বেছি ইম্পৰ্টেণ্ট। স্নায়ু পেশী সংযোজন, এই প্ৰশ্নটো স্নায়ু কোষৰ গঠন, এই ডাইগ্ৰামটো বহুত বেছি ইম্পৰ্টেণ্ট। এইটো চাবাই আৰু লগতে লেভেলিংবোৰো ভালকে চাবা, কোনটো বস্তু কি হয় এইটো আঁকিবলৈ অহা দেখা যায়। হোৱাট হেপেন্স ৰিফ্লেক্স একশ্যন, ৰিফ্লেক্স একশ্যন ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক। ইয়াৰ পৰা কুৱেশ্যন অহা যায়, ৰিফ্লেক্স একশ্যনটো কাৰ দ্বাৰা হয়, ব্ৰেইনৰ দ্বাৰা হয় নে স্পাইনেল কৰ্ডৰ দ্বাৰা হয়, হয়নে? তাৰ ওপৰত কুৱেশ্যন অহা দেখা যায়, সেইটো চাবা। হিউমেন ব্ৰেইনৰ কোনটো পাৰ্টে কি কাম কৰে, চেৰিব্ৰামৰ কাম কি, হয়নে? এই বস্তুবিলাক চাবা। মেডুলা, চেৰিবেলামৰ কাম কি, এইবিলাক বস্তু চাবা। এইকেইটা ফাংচনিং কেইটা চাবা মেইনকে। তাৰপিছত কোঅৰ্ডিনেশ্যন ইন প্লান্টছ, কোঅৰ্ডিনেশ্যন ইন প্লান্টছৰ এই বস্তুটোহে অহা দেখা যায় প্ৰায়ে। বৃদ্ধিৰ বাবে হোৱা চলন, মুভমেণ্ট ডিউ টু গ্ৰথ, জিঅ'ট্ৰপিজম, ফটোট্ৰপিজম, হয়নে? এই বস্তুকেইটা চাবা। শিপা কোনফালে যায়, গছ ডাল পাত কোনফালে যায় আৰু পোহৰৰ ফালে কিয় গতি কৰে, এই বস্তুবিলাক চাবা। এইকেইটা আহিব পাৰে, কোনটো কি সুধিব পাৰে সেইটো বস্তু চাবা। আৰু প্লান্ট হৰমন বিলাকৰ ফাংচনিং চাবা। জিবাৰেলিনৰ কাম কি, চাইটোকিনিনৰ কাম কি, এপচাইচিছ এচিডৰ কাম কি, ফাংচন কেইটা, এইকেইটা বস্তু চাবা। মুঠতে গ্ৰথ হৰমন কেইটাৰ, প্লান্টৰ গ্ৰথ হৰমন কেইটাৰ ফাংচন কেইটাই মেইনকে চাবা। প্লান্ট হৰমনৰো তেনেকে গ্লেণ্ড কেইটাৰ কোনটোৰ কি কাম, সেই বস্তুকেইটা চাবা। অলপ অলপ মনত ৰাখিবলৈ চেষ্টা কৰিবা। বহুত বেছি ইম্পৰ্টেণ্ট টপিক বুলি মই ক'বলৈ নাযাওঁ, কিন্তু কেতিয়াবা কুৱেশ্যন অহা দেখা যায়। তাৰপিছতে আমাৰ দেহত এড্ৰনিলৰ নিঃসৰণ ঘটিলে দেহে কেনে প্ৰতিক্ৰিয়া কৰে, এই কুৱেশ্যনটো আগত বহুবাৰ আহিছে, এইটো চাবা। বাকী আৰু এক্সাৰচাইজৰ কুৱেশ্যনবোৰ তোমালোকে ভালকে চাবই লাগিব, তাৰ পৰা কুৱেশ্যন আহিব পাৰে। জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, হাউ ডু অৰ্গেনিজমছ ৰিপ্ৰডিউচ, এইটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ। ইয়াৰ পৰা কুৱেশ্যন প্ৰায় অহা দেখা যায়। ডিএনএ ভেৰিয়েশ্যন, দ্য ইম্পৰ্টেঞ্চ অফ ডিএনএ ভেৰিয়েশ্যন, হয়নে? কোনটোৰ কেনেধৰণে ৰিপ্ৰডাকশ্যন হয়, দ্বিখণ্ডন বা বিভাজন, ফিজন, বাইনেৰী ফিজন, ফ্ৰেগমেণ্টেশ্যন কাৰ হয়, সেইবিলাক বস্তু চাবা। যেনেকে স্পাইৰগাইৰাৰ কি হয়, ফ্ৰেগমেণ্টেশ্যন, হয়নে? ৰিজেনেৰেশ্যন কাৰ হয়, হাইড্ৰা হয়, প্লেনেৰিয়াৰ হয়, হয়নে? বাডিং কৰ হয়, মুকুলদগম কাৰ হয়, কোনটো বস্তুৰ হয়, হাইড্ৰাৰ হয়। এক্সাম্পল বিলাক চাবা। লগতে কি কেইটা আছে চাবা। ভেজিটেটিভ প্ৰপাগেশ্যন, আৰু ভেজিটেটিভ প্ৰপাগেশ্যনটো কিয় বেছি বেনিফিচিয়েল বুলি কোৱা হয়, সেইটোৰ ওপৰতো কুৱেশ্যন অহা দেখা যায়, সেইটো চাবা। মুঠতে এইকেইটাৰ এক্সাম্পলটো চাবা, কোনটো এক্সাম্পল কিতাপত দিয়া হৈছে, আৰু সেইটো হয়তো মিলাবলৈ এনেকে আহিব পাৰে যে স্প'ৰ ফৰ্মেশ্যন ক'ত হয়, ৰাইজোপাছত হয়, এই বস্তুবিলাক চাবা। যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ হয়, তেতিয়া ই কেনেদৰে লাভান্বিত হ'ব, এই কুৱেশ্যনটো চাবা। ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ মাজত ডিফাৰেঞ্চ কি, সেই বস্তুটো চাবা। তাৰপিছতে ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছ, এই ডায়েগ্ৰামটো চাবা। ডায়েগ্ৰামটো গোটেই লেবেলিঙৰ সৈতে ভালকে চাবা। এইটো ডায়েগ্ৰামো চাবা, হয়নে? ইয়াৰ যোনটো ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন প্লান্টছৰ যোনকেইটা ষ্টেপ, কোনটোৰ পিছত কিটো হয়, পলিনেশ্যনৰ পিছত কি হ'ব, সেই বস্তুকেইটা ক্ৰমে মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছতে ৰিপ্ৰডাকশ্যন ইন হিউমেন বিংছত কি কি বস্তু চাবা। মেল ৰিপ্ৰডাক্টিভ চিষ্টেমৰ এইবিলাক পোষ্টেড গ্লেণ্ড, এইবিলাকৰ ফাংচনিং চাবা।
কি ৰিলিজ হয় সেইবিলাক বস্তু চাবা তাৰপিছত ফিমেল ৰিপ্ৰডাকচন সিস্টেমটো তেনেকৈ অংগবিলাকটো চাবাই ডায়াগ্ৰামটো চাবাই উইথ লেবেলিং ভালদৰে চাবাই লগতে কি ৰিলিজ হয় কি হৰমন ৰিলিজ হয় সেই বস্তুটো জানিব লাগিব প্লেচেন্টাৰ ফাংচন কি হয়নে আৰু প্ৰসেসটো কোনটোৰ পিছত কি হয় হয়নে সেই বস্তুখিনি চাব লাগিব স্টেপ ওয়াইজ মনত ৰাখিব লাগিব তাৰপিছতে ৰিপ্ৰডাক্টিভ হেলথ এইটো বহুত বেছি ইম্পৰ্টেন্ট ৰিপ্ৰডাক্টিভ হেলথৰ পৰা কোৱেশ্চন আহেই ৰিপ্ৰডাক্টিভ হেলথত এইচৰ কথা কোনকিটা ৰিপ্ৰডাক্টিভ মানে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ সেইকিটা জানিব লাগিব কি আমি গৰ্ভনিৰোধন কন্ট্ৰাসেপ্টিভৰ প্ৰসেস কি আছে সেইকিটা মনত ৰাখিব লাগিব এটলিষ্ট 2-3টা মনত ৰাখি থবা সেইকিটা লিখিবলৈ আহিব পাৰে তাৰপিছতে এইটো বস্তু চাবা নিষেচন আৰু পৰাগ যুগৰ পাৰ্থক্য কি শুক্ৰাশয় আৰু প্ৰস্টেট গ্ৰন্থিৰ ভূমিকা কি মই এটা চাবলৈ কৈছোৱে মাতৃদেহত ভ্ৰূণ কোষে কেনেকৈ পুষ্টি লাভ কৰে এইবিলাক বস্তু চাবাই সেইকিটা বস্তুৱে ভালদৰে চাবা এতিয়া গল বংশগতি আৰু ক্ৰম বিকাশ হয়নে ক্ৰম বিকাশৰ হেৰিডিটি এণ্ড ইভলিউচনৰ কি চাবা তোমালোকে হেৰিডিটাৰী ইনহেৰিটেড ট্ৰেটস কি হয় হয়নে ইনহেৰিটেড ট্ৰেটস কি হয় সেইকিটা বস্তু চাবা তাৰপিছতে মেণ্ডেলৰ যোনটো এক্সপেৰিমেন্ট তাৰ ওপৰত কোৱেশ্চন অহা দেখা যায় সেইটো চাবাই যে ক্ৰসিং কেনেকে হয় কেনে ধৰণে ক্ৰসিং হলে কি হ'ব সেই বস্তু তাৰ দুটামান কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিবা তেনেকুৱা কোৱেশ্চন অহা দেখা যায় এই যোনটো মটৰ গুটি লৈ যে কৰিছিলে তাৰ কোৱেশ্চন অহা দেখা যায় সেক্স ডিটাৰমিনেশনটো চাবা লিংগ নিৰ্ধাৰণ কেনে ধৰণে হ'ব মেলৰ পৰা যদি এক্স আহে মহিলাৰ পৰা কি এক্স আহে তেতিয়া লৰা হ'ব নে ছোৱালী হ'ব এনেকুৱা কোৱেশ্চনো আহে সেইটো বস্তু ভালকে চাবা তাৰপিছত একুৱাৰ্ড আৰু ইনহেৰিটেড ট্ৰেটছৰ মাজত ডিফাৰেন্স কি কোনটো কি হয় সেইটো চাবা আৰু এইটো বস্তু হোমোলগাছ আৰু এনালগাছ অৰ্গেন এইবিলাক বস্তু চাবা এইটো কোৱেশ্চন অহা দেখা যায় মুঠতে এইকেইটা টপিক ভালদৰে চাবা ইয়াৰ পৰা আজিৰ পাৰ্টটোত আমি এইখিনি টপিকে ডিসকাস কৰিলো সেকেন্ড পাৰ্টটোত আমি তাৰ পাছৰ গিটা চেপ্টাৰ লৈ আহিম এইকেইটা টপিক তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ পৰাই কোৱেশ্চন অহা প্ৰায় দেখা যায় আৰু লগতে কোৱেশ্চনো তোমালোকে বহুতো প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে ভাল ধৰণে টপিক বিলাক মনত ৰাখিব পাৰিবা পিছৰ পাৰ্টটোত আমি পিছৰখিনি লৈ আহিম